ও চা আপোনাৰ বহুত তেজ হৈ আছে চা এই কেইদিন তেজ হলে যে মানুহৰ মূৰটো বহুত গৰম হৈ যায় চা কি কৈছ ভমক ভমক মাৰি থাকে আপোনাৰ মুখৰ ঘামখিনি দেখিয়ে গম পাইছে হেই এয়া মুখ ধুই আহিছো আচ্ছা এনে কি হৈছে চা মই মানে কলে যাম কি কৰিম একো ভাবি উত্তৰ পোৱা নাই আচ্ছা মানে থানালৈ অহাটো মোক বন্ধ কৰি দিলেতো সেইটো কাৰণে চা অকণ এনজয় কৰি আহোঁ ভাল লাগি যাব চা ক'ত যাবি ক'ত বম বম যাওঁ ওম নমঃ শিৱায় আমাকো চাই দিয় হে আমিতো কাউৰী বালা যাওক 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 বল বম 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 জয় শিৱ শম্ভু শম্ভু ত্ৰিশূলধাৰী শম্ভু বম্বু এই কটা গৈ গৈছে তই দেখা নাই নেকি তই কেতিয়াবা টিভিতে সোমাই দিম কেকে ছাৰ আৰু মোহন টিভিত ওলো বুলি তাকে চাই আছো কেকে আৰু মোহন কিবা টিভিত ওলাই নেকি কিয় নল'ব বলবমত যোৱা নাই নেকি ইখন দেখোন মোক কোৱা নাই ময়ে গিলো হয় নহয় এই বুঢ়া বয়সত যাই পেলাই লাভ নাই মই বুঢ়া চলো নন যত কথা কয় চাই থাক এনে কথা 16 বছৰীয়া মানুহতো নেক্সট বাৰ বলবমত মই যাম পুৰা এনজয় কৰিম বা মানুহ বল বম গৈ আছো ভোলে বাবা কি খুৱাব বল বম গৈ আছো ভোলে বাবা কি খুৱাবা বল বম গৈয়ে আছো এই দুজন আমাৰ দুজনে গ'ল নেকি বাৰু ধোৱা এই তহঁত মই ভৰি যোৱাম নেকি আমি ভগৱানৰ ঘৰ পৰা আহিছো কোমল এনেকুৱা কৰিব নালাগিছে সেই পাগলটো ছাৰ আপোনালোক যে ভগৱানৰ ঘৰৰ পৰা কাৰণে ভৰি ধুৱাব লাগে মানিলে ধান নেমানিলে পতান বলবমত যিসকলে যাত্ৰা কৰে তেখেতসকল উপবাসে থাকে খোজকাঢ়ি গৈ পানী আনি খোজকাঢ়ি আহি লিংগত ঢালে বাটত সেইকাৰণে মানুহে ভৰি তিয়াই তেওঁ যি পুণ্য কৰিছে তাৰ ফল সেই ভৰি ধুৱাজনেও পাব মই নিজে উপবাসে আছো ঠিক আছে মই এতিয়া আনি আছো নেলাগে আমি নিজে ধুম নহয় মই আনি আছো তোৰ নিচিনা অধৰ্মী আনগে যা ঐ তই কেকে ছাৰক লৈ আন মই পানী আনি আছো যা ঐ চা আমাৰ আহক চা আনিবনে সঁচাকে আনিব চা আহক বল বল বম ভাগৰ লাগিছে ঐ চা সঁচাই আমাৰ গাত বাবা সোমাই আছে তই ফিল কৰা নাই গাটো অকণ চিটা আছে চা সেয়া ঘামচি বাবা নহয় ছাৰ ভৰি দুখন দিয়ক নালাগে দিয়ক ছাৰ দিয়ক এইবিলাক নালাগে পুণ্য হ'ব দে কমল কাৰ ভৰি থৈছা তই ভগৱানৰ এই পাখণ্ডটো দুটাৰ কি বল বম কিনো কম সান মাহৰ উপবাসে থাকিব লাগে আৰু বলবমত গৈ তাৰ পৰা পানী আনি শিৱলিংগত ঢালিব লাগে তাৰ পৰা পানী আনি থাকোঁতে আৰু ৰাস্তাত মানুহবিলাকে সেয়া নকৰে আৰু ভৰি ধুৱাই নিদিয়ে আৰু পানী খুৱাই নিদিয়ে ছাৰেও উপবাসে আছে থৌৱে তোৰ কথা পাখণ্ড এইবিলাক কি কৰি আছা তই মেডামে আহি দেখা পালে ধুলাই দিব আৰু এই সৰু ল'ৰাটোক ক'ত লৈ ফুৰি আছা তই কালি ৰাতি কিয় ভাত নাখালি কালি ৰাতি তই কিয় ভাত নাখালি তই কেনেকে জানলি তোক কাষৰ মানুহগৰাকীও ভাত খাবলৈ জোৰ কৰিছিল ছাৰ গম পালে ছাৰৰ গাত ভগৱান আছে চব কথা গম পায় নাই মই একো গম নাপাওঁ বল বম বাকীখিনি মই কম কচোন চাকৰি পাকে দিছে 3 দিনত 30টা ওপৰ মন্দিৰ ঘূৰিছে চাই মই যে পুৱা উপবাসে আছো 3 দিন একো নাখাইছো পঢ়ি খালি মই কণী এটা খাইছো পাৰি কণীটো ফলত পৰে গালে যেন ভগৱান আহি
যায় কোন ক'ত আছে চাই চব গম পাই গৈছে এইকেইদিন যে মই থানাত নাছো দোকানত নাছো মন্দিৰে মন্দিৰে ঘূৰি ফুৰিছে চব চাই গম পাই গৈছে সরজয় বোরাই বাথু আংখ বাসাইলাই এই কমল বল 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 এই বাবা বল 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 বাবা বল জয় বোরাই বাথু মোকো ভৰিকেইটা ধুৱাই দে এই আহ হ'ব আহ খোলা পানী চা জয় শিৱ শংকৰ বম 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 ভোলেনাথ চাহ খোলা পানী চা পাৰিব আহি যাওক আহি যাওক ভোলে বাবা পা কৰিছে খোল পানী ভৰিখনে বিষাইছে বম ভোলেনাথ বলক বাবা ভিতৰলৈ নাই নাই বাবা এতিয়া বিশ্ৰাম কৰিব বিশ্ৰাম হাই থানাৰ ভাগ বিশ্ৰাম নহয় কৈলাশৰ ভাগ বহক বাবা বহক চাহ খোলা পানী চাহ গোটেই আস্তে আস্তে ইমান জোৰছে লাগিছে মই সাউতকে গৈ আজৰি হৈ আহোঁ নাই নাই ডম্বৰু এই বাবা যাব সৰু পানী চুবলৈ বলক বাবা আপোনাক থৈ আহো এই খোলপানী বাবাই কোনো ভক্তক সেই ভাগ পানী চাবলৈ নিদিয়ে ভোলে বাবা পা কৰিব পশুপতি ভাগৰহে লাগিছে অ' মত আহিছা গোটেই থানাই থানাই ঘূৰাই বাবাই মোক পুৱা পাগল কৰি দিছে ঐ হাত দেখিছেনে পুৱা ফিচ হৈ গ'ল বচোন বব দে হাতখান দে 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 এৰি দে পেলাই দে হাই ফিচ ফিচ দিছোন পেলাই দে এই কি কৰিছে এই মোহন কেকে ধ্যান কৰিছে নেকি হেই ক'ত ধ্যান কৰিছে বাবাই এতিয়া শুবলৈ চেষ্টা কৰি আছে এই মিছা কথা মিছা কথা চাকৰি পাকে দিছে 3 দিনত 30টা মন্দিৰ ওপৰ ঘূৰিছে বাবা এতিয়া শাওণ মাহৰ এনেকে মানুহ এনেকে শুব পাৰে নেকি মই বিশ্বাস নকৰো ঐ কেকে তই কচোন বাবা যদি আজি দিনটোৰ ভিতৰত মোৰ কি হ'ব অপমান পাবি লাজ পাবি কিয় পেনৰ চেইন খোলা আছে চা বম বম ভোলে কাক বা ক Itu Kamal ai Kamal কমল নাই মেডাম কওকচোন পাহাৰটো কোন শুই আছে কিবা ডাইৰেক্ট বাবা নহয় বাবা লম্ভা মানুহ মানে বলবমত যায় বাবা লম্ভি আইছে বলকচোন চাওঁ আপুনি চিনি পায় আপনিও চিনি পাব আহকচোন মই চিনি পাওঁ আহক মেডাম এয়া চাব বাবা শুই আছে কি উল্টা পুল্টা কথা কয় হে বলবৰ বাবা আহিলে কাৰোবাৰ গাত বাবা লম্ভিব পাৰে নেকি পাৰেতো মেডাম বাবা উঠছোন বাবা মেডাম বাবা মেডাম আইছে অ' কি হৈছে মেডাম অ' ক'ত আছে এয়া মেডাম বম বম আন্ধাৰ হৈ আছে এই দুজনৰ গাতে বাবা লম্ভিছে মেডাম এনেকুৱা ক'ব নাপায় সেৱা কাৰক ইয়াত নহয় ভিতৰলৈ লৈ আহক ভিতৰত মই ভালকে সেৱা কৰিম ঐ বলচোন বল ভিতৰত বল আহ জলদি আহ এইটো চেগতে মেডামক বস কৰি দিয়াই ভাল হ'ব ৰ বম বম মেডাম আহক সেৱাটা কাৰক গৈ আছো বেগেতে আহক চাও ভৰি ৰেডি হৈ আছে সেৱা কৰিব লাগে ন কৰি আছো এক ছেকেণ্ড
আছে নাপায়। খাম কৰিব লাগে বাধা দিব। কৰিব নাপায়, খাব লাগিব। তলে খাম কৰিব লাগে ক'লে গ'ল এই কোন কৰিব লাগিছে আই ক'লে গৈছ আই ওলা এই মেডাম এনেকুৱা কৰিব নাপায় বাবা লম্ভা মানুহ পাপ লাগি যাব নহয় কি পাপ লাগিছে অ'। Shut up! নটংকি বেছি হৈছে নে আপোনালোকৰ আজি ওলাই আহক এৰাত নাই মই কি হ'ল কি হ'ল আই আকৌ আই কলক চাই আছো আজি মই এৰি নিদিওঁ আজি মই কি হৈছে মেডাম বসুমতাৰী সোধকচোন কি নটংকি কৰিছে সিহঁতি আজি হয় নেকি সোধকচোন যাওক আজি মই এৰি নিদিওঁ চাই আছো এই বাইদেউ আহি যাব কিনো কৈ আছে আহক বেগেতে উঠক চা সি গমেই নাপায় চল মাৰি লওঁ না এই খাটনিয়াৰটোক বাৰু কি কৰো বাৰু কিয় কৰি থাকে মানুহটোৱে এনেকুৱা ছাৰ বাথৰুমৰ দুৱাৰ খোলা দুটা মানুহ নাই সিহঁত য'ত আছে বিচাৰি আনগৈ আৰু কবি একো নকৰো বুলি যা হ'ব ছাৰ কোনোবা দিনা মই ৰিজাইন দি দিম মানে এইখিনি আছে আৰু চুচিলে বাচিলে ইমানখিনি মান ওলাব এই কিমান আছে সেইটো ক 1.5-2 কেজি মান হ'ব আৰু এ মান চান বাদ দিয়ক একচুৱেল হিচাপটো দিয়ক কিমান হ'ব আৰে জুখিব লাগিব না আৰে জুখি আনক যিমান আছে গোটেইখিনি দিয়ক এটাও ভিতৰত নাৰাখিব ৰ'বাচোন এই ইমান সোপা শুকান জলকীয়া তুমি কি কৰিবা এ প্ৰভু আৰে কি কৰিম সেইটো আপোনাৰ লুক আউট নহয় মুঠতে আনো হ'ব ঠিক আছে এতিয়া তলমূৰ কৰি কিয় আছে মোৰ উঠাওক মোৰ উঠাবলৈ লাজ থাকিব লাগিব নহয় ইহঁতৰ নটংকিখন চাওকচোন ইহঁতৰ বলবম যায় বলবম গ'লে বাবা লম্বে হয় চলা থানালৈ আহিবলৈ নিদিয়ে মই এতিয়া মানুহটো ক'লে যাম সি ক'লে আৰু বোলে কৰি আহোঁ কি হ'ল এনজয় কৰি আহ তই বলববলৈ গ'লে বাবা লম্ভে কথা শুনে ইহঁতৰ মোৰ কিন্তু মেম 2% মান লম্ভিছিল মোক এইটো চিটন এটা আহিছিল আই খোল খোলাবোৰ মোৰ দেখি দেখি আমনি লাগি গৈছে একদম খোলক খোলাবোৰ খোলক ইয়াত নহয় ঘৰলৈ যাওক আৰু ইউনিফৰ্ম পিন্ধি পেলাই ডিউটিলৈ আহক কিয় কিয় এইবোৰ পিন্ধি আপুনি ডিউটি কৰিবহি তাৰমানে মোৰ ছাছপেনশ্যনৰ অৰ্ডাৰটো উঠাই ল'লে আপুনি যাবনে ভগৱান সঁচাই আছে দেই ইউনিফৰ্ম নাছে মই কি পিন্ধি আহিম কি হ'ল তোক যে মই দোকানখন ঠিক কৰি দিছিলো কি হ'ল কি কৰিব লাগে এতিয়া দোকানলৈ যাম দোকানলৈ যাবি বল বল ঠিকেই অৰি ভাত বনোৱা কাম ভাত বনাই দিছো মই কাৰো বান্ধি নহয় মুখৰ আগত কাহি লৈ দৌৰি ফুৰিবলৈ মোক কোনোবাই ভাত বাঢ়ি দিয়ে হা আদহ মই এখন ঘৰ চাকৰ হে বান্ধি হে হে গোসাঁই মানুহজনীৰ ওপৰত কাৰ নজৰ পৰিল হ'লেও গৰমে গৰমে দুকুবমান দি নজৰটো ভাঙি দিয়া ভাল হ'ব নজৰ কি সামনে ওৰা তুমি মোক কিয় এনেকুৱা ব্যৱহাৰ কৰিলা যাক যেনেকুৱা ব্যৱহাৰ কৰিব লাগে তেনেকুৱাই কৰিছো মই তেনেকুৱা মানে নহয়নো কি আপুনি মস্ত পেট লেতেৰা মানুহ কি কাৰণে তুমি মোক ইমান ধুনীয়াকে ক'লা কিয় নকম হা কিয় নকম মই আচাৰৰ ব্যৱসায়টো ষ্টাৰ্ট কৰিছোহে আপুনি বন্ধ কৰিবলৈ ক'লেই তাৰমানে বন্ধ কৰিব লাগিব কাৰণ কমপ্লেইন দিছে এটাই আহা এজনেহে কমপ্লেইন দিছে বাকী 10জনে দেখোন ফোনেই কৰি আছে আৰু যদি বেয়াই হৈছে মই দেখোন আচাৰ বনাই ঘৰত থবলৈ নেপাওঁ চেল যায়েই হ'লেও মোক ব্যৱহাৰ তেনেকুৱা কৰা মোক কোনোবা দিনা কওক কিহে বৌৰ ওপৰত হাত দাঙা দেখিলো নাই আপুনি কিবা বেলেগহে দেখিলে নেকি বৌক সোধো খনত কথা পাতি আছে আহক ভিতৰলৈকে আমি পুলিচ আমাৰ গাত ৰ'দ বৰষুণ একো নালাগে বুজিলে এতিয়াহে পোৱা মালিক লাগিছে তাৰমানে আপুনি মোক ব্যৱসায়টো কৰিবলৈ নিদিয়ে খাটাং নে খাটাং ফাইনেল 200% ময়ো কি কৰোঁ চাই থাকক ময়ো চাবলৈ আছো মেডাম
কুলাৰৰ কথাটো মোহনে কৈছে হয়নে? সঁচা কথা। মেডাম কওক, কথাটো শুনি বৰ বেয়া লাগিল। কি কথা? এই এয়াৰ কুলাৰ হেৰুৱা কথাটো। এয়াৰ কুলাৰটো হেৰুৱা নাই, চুৰ হৈছে। সেইটোকে কৈছো মেডাম, শুনি বৰ দুখ লাগিল। আপোনাৰ লাজ লগা নাই? দুখ লাগিছে আপোনাৰ? থানাৰ পৰা এটা এয়াৰ কুলাৰ চুৰ হৈছে আৰু আপোনাৰ দুখ লাগিছে? আপুনি পুলিচ হয়, দুখ লাগিছে? নহয় মানে Shut up! একদম shut up! কি হৈছে মেডাম? পইচা এইটো এফালে ঘূৰাই লৈ পিনেহে হাৱা মাৰি আছে। মেডামে এইটো তোক ইয়ালৈ লৈ আহিবলৈ দিছে। পইচা চৰ লাগে। পইচাই কৈছো। কিয় লৈ আহিবলৈ ক'লে? মানে থানাত নতুন এটা কিনিব, পুৰণাটো মোক দি পঠাইছে। চা সোধো, অ' যদি মিছা বুলি কয় কি কৰিব চা? বজাম। বুজিম। মানে কৈছে হয়নে? সঁচা কথা। বুজিম নে চা? সঁচা বুলিয়ে কৈছে, বাজিবি জানো? মইতো কৈছে সঁচাই কৈছো। আপুনি কি চিন্তা কৰি আছে? মই ভাবিছো যদি ৰাতি বিয়লি আহি ডকাইতে তোক হত্যা কৰে, মই কেনেকে তোক জীয়াই তুলিম? ডকাইতে আকৌ মোক কিয় মাৰিব চা? এইটো তোৰ কাষত থকাৰ পাছত ডকাইতকেইটা ঘৰত শান্তিৰে শুব পাৰিব? কিবা তেনেকুৱা হলে মোক মাতি দিবি। ডকাইতে মোক যাব দিব চা? নামটো শুনিলে দিব লাগে। এইটো আমাৰ থানাতে ঘূৰাই দি থোৱা ভাল নেকি চা? মেডামে ইমান মৰমত দিছে, বেয়া পাব। আমাৰ বিচনীয়ে ভাল অ'। এডাল হাল মালহে হৈছে। চা আহি যা। কলৈ? আহি যা। কলৈ? মণিপুৰ ইমান গৰম গৰমকে থাকে চা। মোৰ ঘৰলৈ নিনিবি বুলি কৈছে। মোৰ থানাৰ সন্মুখেদি নিনিবি, নিলে সিটো ৰাস্তা দি নে মোহন।